আপুনি এটা কাম কৰক কেইটা বাজিল এতিয়া আপোনালোকে কেইটাত আহিব লাগে এতিয়া কেইটা বাজিল বাইদেউ এতিয়া 9টা 8 আপুনি টিচাৰ নেকি ক'ৰ পৰা আহে আপুনি মই বালিলেছা এতিয়া কেইটা বাজিলে 9টা 10 নহয় মই একজেক্ট টাইমটো কথা দিছোঁ 9টা 12 হ'ল এতিয়ালৈকে আপুনি ইমান সময় কিয় লেট কৰিলে এনে কেইটা বজাত সোমাব লাগে 9টা টাইম তো কিয় ইমান দেৰি কৰিলে আপুনি আপোনাৰ দেৰি চাগে দূৰত ঘৰ 15 মিনিট লাগে 15 মিনিট লাগে তো 15 মিনিট আপুনি কিয় আগতে ওলাব নোৱাৰে দেৰি হয় আৰু কেতিয়াবা সেইটোতো একচেপ্টেবল নহয় যদি আপোনালোকে যদি মাষ্টৰখিনি যদি ষ্ট্ৰিক্ট নহয় ষ্টুডেণ্টে কেনেকৈ ষ্ট্ৰিক্ট হ'ব সেইটোতো হয় আমি টিচাৰখিনি 9টাত হয় 9টা 10 হ'ল আজি কেলৈ হোৱা নাই সদায় এইটো নিয়ম নেকি 9টা 10 9টা 15 যি ইচ্ছা তাকে কৰে আপোনাৰ নাম কি দাদা অভিজিৎ শৰ্মা কিয় ইমান দেৰি কৰিলে আজি দেৰি হ'ল মানে কি কৰিম বুলি কৰা নহয় বাৰু যিয়ে নহওক আৰু এইটো একচেপ্টেবল নহয় আপুনি যদি এক্সকিউজ দিছে এইটো একচেপ্টেবল না এক্সকিউজ নিদিওঁ কাৰণ আমি আজি কথা কোৱা আমি এইকেইদিন চাই আছোঁ দেৰি হৈছে বাৰু এইটো মই একচেপ্ট কৰিছোঁ দাদা কিয় কৰিলে বাইদেউ আজি ইমান দেৰি মানে আমাৰতো এতিয়া 9টা 15 হোৱাই নাই কেইটা বজাত আহিব লাগে স্কুলত 9টা 15ত ষ্টাৰ্ট হয় আপোনাৰ নামটো কি বাইদেউ মোৰ নাম বিবালা আপুনি কি কাম কৰে ইয়াতে মই এছিষ্টেণ্ট টিচাৰ আপুনি ইমান দেৰি কিয় কৰিলে আজি দেৰি মানে এতিয়া আপোনাৰ 9টা পোচাক মোৰ ঘড়ীটোত 15 হোৱাই নাই 2 মিনিটমান আছে আমাৰ ষ্টাৰ্ট কৰি দিয়া হয় কেইটা বজাত সোমাব লাগে স্কুলত আপোনালোকে আমি উঠোতে প্ৰেয়াৰ চলি থকাৰ সময়ত সোমাই এইটো আছোঁ প্ৰেয়াৰ শেষ হৈ গ'ল প্ৰেয়াৰটো চলি আছে শেষ হৈ গ'ল চলি আছে প্ৰেয়াৰ আপুনি এইমাত্ৰ হৈছে কেনেকৈ গম পাব শেষ হৈ গ'ল প্ৰেয়াৰ ক'ত প্ৰেয়াৰ শেষ গৈছে আপুনি চাই লওক আপুনি আপুনি চাওকচোন আপুনি চাই লওক আপুনি ইমান দেৰি কিয় কৰিলে সেইটো কওক আগতে মই দেৰিটো আজি কিবা কাৰণত দেৰি হ'ল 2 মিনিট আজি আপুনি সদায় দেৰি কৰে বুলি ৰাইজে কৈছে আপোনাৰ মোৰ কথা কোনে কৈছে দেৰি কৰে সদায় কৈছে ৰাইজে কৈছে ঠিক আছে তেনেহ'লে দেৰি হৈছে যদি ঘূৰি যাম বহুত বেছি হৈ গৈছে আপোনালোকৰ বেছি কৰি সদায় দেৰিকে আহিব সদায় সেইবিলাক বেছি 10টা বাজিল 9টা 45 আপোনাৰ 45 মিনিট লেট কাৰণ আপনি কেইটাতে গ'লে স্কুলত 45 মিনিট লেট 45 মিনিট দেৰি হোৱাৰ আপোনাৰ কাৰণটো আমি ৰাস্তাত জাম হয় ক'ত যাম হয় আপোনাৰ ঘৰৰ পৰা মই যিমান দূৰ জানো ৰামপুৰ মই যিমান দূৰ মুকালমুৱা ৰামপুৰত আপুনি শনিৰোধ হয় আপুনি কুচিয়া বজাৰত হয় আপোনাৰ দায়িত্বটো আছে নে তেনেহ'লে আপুনি সোনকালে ওলাই দিয়ক ছাৰে যিটো কথা কৈছে বিশ্ব ছাৰে যিটো কথা কৈছে জাম হয় ছাৰে যিটো কথা জাম হয় অৰ্থাৎ মুকালমুৱাৰ পৰা বৰখালা অহা ৰাস্তা বহুকেইটা আছে 1 নম্বৰ কথা মুকালমুৱাৰ পৰা বৰখালা অহা ৰাস্তা বহুতকেইটা আছে আৰু প্ৰত্যেকটো ৰাস্তাতে এটা ৰাস্তাটো জাম নাই কাৰণ জাম নাইকিয়া মই একেদিন কণ্টিনিউ হৰিণোদক লাগি ৰাতিপুৱা হওক গধূলি হওক মই আমি পঢ়াব আপোনাৰ আপুনি 3-4খন গাড়ী হ'লে আপুনি এটা ৰুম এটা ভাড়া লওক ওচৰত তেতিয়া আপুনি 9টাত আহিব কি নাম আপোনাৰ কি কাম কৰে ইয়াতে ইয়াতে আচলতে আহিব লাগে আমি 20 মিনিট আগতে আহিব লাগে 20 মিনিট আহিব লাগে হয় এই 15 পাইছোঁ ৰখি আছোঁ ইয়াতে আৰু আজি কিয় দেৰি কৰিলে আপুনি দেৰি হৈছে দূৰৰ পৰা আহোঁ বহুত দূৰৰ পৰা ক'ৰ পৰা আহে কথা বেয়া আছে ক'ৰ পৰা আহে আপুনি মই আহিলোঁ বৰাজল কি নাম আপোনাৰ কিয় একো নকয় দাদা আমিতো দেৰিকৈ আহোঁ ছাত্ৰটো আৰু দেৰিকৈ আহোঁ ছাত্ৰ আহিলে বোলে আপুনিও দেৰিকৈ আহিব নেকি নাই মইতো সময়মতে আহিছোঁ সময়মতে কিয় সোমাব পৰা নাই তেনেহ'লে যদি সময়মতে আহিছে কিয় একো নকয় দাদা আপুনি চলি আছে বাহিৰত কি হৈছে বাহিৰত কি আছোঁ আমাক যাব দিয়া নাই গতিকে কিয় যাব দিয়া নাই ক'ব নোৱাৰি কেইটা বজাত আহিছে 9টা 8 আহিছোঁ গতিকে যাব দিয়া নাই আমি কেনেকৈ যাম কেইটা বজাত সোমাব লাগে স্কুলত নিয়ম মতে নিয়ম মতে 9টা 20ৰ আগত সোমাব লাগে ক্লাছ কেতিয়াৰ পৰা হয় 9:30 চাই লওক আপোনালোকে মই এই প্ৰচাৰৰ যোগেদি মই ইতিমধ্যে আপোনাৰ সকলো অৱগত
যে এইটো কথা জানি থৈ এইখন এখন মন্দিৰতী পবিত্ৰ স্কুল হয়, বিদ্যালয় হয়, আৰু ইয়াত যিসকল ৰাইজে প্ৰতিবাদ কৰিছে সেইসকল হ'ল এই স্কুলৰ প্ৰাক্তন ছাত্ৰ বা ছাত্ৰীও ইয়াত আছে। এতিয়া মেইন কথাটো হ'ল মই শিক্ষকৰ উপৰিও মই এই বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ অভিভাৱকৰ প্ৰতি আমাৰ অনুৰোধ, তেখেতসকলৰ অভিভাৱক অন্ততঃ নিজৰ ছোৱালী বা নিজৰ ল'ৰাজনক যেতিয়া বিদ্যালয়লৈ পঠিয়াই দিয়ে তেতিয়া এবাৰ ঘৰৰ পৰা এবাৰ নজৰ দিয়ক স্কুলত কি কৰি আছে, ইহঁতে শিক্ষাদান কৰি আছে না কিবা বেলেগ কামত জড়িত হৈ আছে। কেইটা বাজিল বাইদেউ এতিয়া? এতিয়া মইতো 9:08 আহি পালোঁ। আপুনি ইয়াতে কি কাম কৰে? ছাৰ ইমান দেৰি কিয় কৰিলে আজি? জাম হয় না ৰাস্তাত, সদায় যাম হয়নে আপোনাৰ? সদায় যাম। মই জোৰতৰ পৰা আহে তো আপুনি ট্ৰেন্সফাৰ লৈ লওক, ট্ৰেন্সফাৰ লৈ ল'ব লাগে আপুনি। এতিয়াতো আপুনিতো সেইটোতো ডিউটি আপুনিতো দৰমহাটো কমকৈ নাপায় দেৰিকৈ অহাৰ কাৰণে, আপুনি যদি হেৰি কৰি আহে দৰমহাটো সেয়ে পায়, চেম পায়, আপুনি পায়নে নাই? সেইটোৱে পায়। আপুনি দেৰিকৈ কিয় আহিছে? জামটোতো এতিয়া এক্সকিউজ হ'ব নোৱাৰে বাইদেউ, জাম আপুনি সোনকালে ওলাওক, সোনকালে ওলাওক। ছয়টা বজাত ওলাওক আপুনি। ইয়াতে ৰুম এটা লৈ লওক আপুনি, দৰমহা ইয়াত লৈ আছে। কি কাম কৰে দাদা? ইয়াতে কি কাম কৰে দাদা আপুনি? ইয়াতে মই শিক্ষক হিচাপে ইমান এতিয়া কেইটা বাজিল দাদা? এতিয়া 9:15 হৈছিলে। আপুনি মই টিচাৰ নেকি? হয়, কেইটা বজাত সোমাব লাগে আপুনি? মই একচুৱেলি আমাৰ ইয়াতে শিক্ষা চিটিৰ ওপৰত শিক্ষা চিটিত আছে যে মানে 9:15 একচুৱেলি শিক্ষা চিটিত 15 মিনিটৰ মানে ভিতৰত সময় এটা সময় থাকে। এতিয়াও সময় আছে মই এটেণ্ডেঞ্চ দিব পৰা, সেইটো এবচেণ্ট নধৰে। মই কথাটো কৈছোঁ, ত' মই কাইণ্ডলি এতিয়াতে মই এটেণ্ডেঞ্চটো দিব আপুনি যাব নোৱাৰিব এতিয়া, আমি যাব দিব নোৱাৰিম। 9টা বজাত ক্ল'জ কৰা হৈছে গেট। আমি আজি এই বিদ্যালয়খনত প্ৰতিবাদ কৰাৰ এটাই উদ্দেশ্য যে বিদ্যালয়খনত শিক্ষাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থা সঠিক ৰূপত যোৱা নাই। কাৰণ আমি লক্ষ্য কৰি আছোঁ বহুত দিনৰ পৰা স্থানীয় যুৱক বা আমি এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হিচাপে বহুতখিনি ল'ৰা লগ লাগি দেখি আছোঁ যে আমাৰ এই স্কুলৰ যিটো পৰিৱেশ শিক্ষকখিনি সময়মতে কেতিয়াও উপস্থিত নহয়। আৰু দ্বিতীয় কথা কি, শিক্ষকখিনিৰ মানে স্কুলৰ পৰা ছুটি হোৱা কোনো ধৰণৰ টাইম নাই। 12টাতে কিছুমান শিক্ষক ঘৰত যায়, 12:30 যায়, মানে টাইম টেবুল বোলা এই বস্তু একো নাথাকে। ঠিক 1 বজাৰ পিছত যদি আমি বিদ্যালয়ত ভিজিট কৰোঁ নহয়, 50% শিক্ষকে অনুপস্থিত। আমি এই বিদ্যালয়ৰ গেটত তলা মাৰি দিয়া হৈছে, কাৰণ এইখন বিদ্যালয়ত বহুতো অনৈতিক কাৰ্য চলি থাকে। আৰু দ্বিতীয়তে আমাৰ এইখন বিদ্যালয়ৰ শিক্ষকসকলৰ কোনো মানে কি দায়িত্ববোধ নোহোৱা হৈ গৈছে। তেখেতসকলে স্কুল আহি পাব লাগে ঠিক 8:50 পৰা 9টাৰ ভিতৰত, তেখেতসকল 9টাৰ পিছৰ পৰা একদম 10টা বজালৈকে তেখেতসকল স্কুলত উপস্থিত নহয়। সেইকাৰণে আমি সকলো ৰাইজ লগ লাগি আজি গেট বন্ধ কৰি দি স্কুলত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।